মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশ পাঠ্যপুথিখনৰ ৬ নং পাঠ সুস্থ আৰু সুখী জীৱন এই পাঠটি মই বুজাই দিয়াৰ লগতে ইয়াৰ যিবিলাক পাঠভিত্তিক ক্ৰিয়াকলাপ আছে এই ক্ৰিয়াকলাপবিলাক মই কৰি দিবলৈ চেষ্টা কৰিছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া চাওঁচোন কি কৈছে। টিনাৰ ভাল লগা এটা দিন। টিনাৰ এটা ভাল লগা দিনৰ বিষয় ইয়াত কোৱা হৈছে। টিনা ৰতনপুৰ আদৰ্শ বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী। তাই সদায় দিনলিপি লিখে। আজি দেওবাৰৰ দিনটো তাই বৰ সুন্দৰকৈ কটালে। দিনলিপিত আজিৰ দিনটোৰ বিষয়ে তাই লিখিলে। টিনাৰ কোন শ্ৰেণীত পঢ়ে? চতুৰ্থ শ্ৰেণীত পঢ়ে। আৰু তাই কি লিখে? দিনলিপি লিখে, যিটো ডায়েৰী বুলি কওঁ আমি ইংৰাজীত। আজি দেওবাৰৰ দিনটো তাই বৰ সুন্দৰকৈ কটালে আৰু দিনলিপিত আজিৰ দিনটোৰ বিষয়ে তাই লিখিলে। কেনেধৰণেনো টিনাই দেওবাৰ দিনটোৰ বিষয়ে লিখিছে চাওঁচোন। ১ নম্বৰত লিখিছে তাই, ৰাতিপুৱা সোনকালে উঠি মুখ হাত ধুই পানী এগিলাচ খাই ককাৰ লগত খোজ কাঢ়িবলৈ গ'লোঁ। ২ নম্বৰতে লিখিছে, ঘূৰি আহি গা পা ধুই ভগৱানক প্ৰাৰ্থনা জনালোঁ, জলপান আৰু ফল মূল খালোঁ। ৩ নম্বৰতে কি লিখিছে? আইতাৰ লগত সাধু কথাৰ কিতাপ পঢ়িলোঁ। ৪ নম্বৰত কৈছে, মাক ঘৰুৱা কামত সহায় কৰি দিলোঁ। ৫ নম্বৰ, দুপৰীয়া আহাৰ খোৱাৰ পাছত কিছু সময় জিৰণি ল'লোঁ। ৬ নম্বৰ, মোৰ পঢ়া টেবুলখন আৰু কাপোৰৰ আলমাৰিটো পৰিপাতি কৰিলোঁ। তাই যিবিলাক কাম কৰিছে একাদিক্ৰমে লিখি গৈছে। ৭ নম্বৰতে কি কৰিছে? ঘৰৰ ওচৰৰ বান্ধৱী কেইজনীৰ লগত কাবাডী খেলিলোঁ। ৮ নম্বৰতে কি কৰিছে? তাই ফুলকেইজোপাত পানী দিলোঁ। ৯ নম্বৰত ভৰি হাত ধুই ভগৱানক প্ৰাৰ্থনা জনাই সন্ধ্যা পঢ়াৰ টেবুলত বহিলোঁ। এটা সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ ছবিও আঁকিলোঁ। ১০ নম্বৰত কি কৰিছে? একেবাৰে শেষত কি কৰিছে? তাই ৰাতিৰ আহাৰ খাই দাঁত ব্ৰাছ কৰিলোঁ। তাৰ পাছত আজি দিনটোৰ দিনলিপি লিখিলোঁ। আজি মই কৰা ভাল লগা কামবোৰ কথা ভাবি শুবলৈ গ'লোঁ। যেতিয়া আমি আমাৰ ভাল লগা কামবোৰ কৰোঁ তেতিয়া আমি সুখী আৰু আনন্দিত হওঁ। এনে ভাল লগা মুহূৰ্তবোৰ দিনলিপিত লিখি ৰাখিলে পাছত পঢ়ি পুনৰ সুখ অনুভৱ কৰিব পাৰি। টিনাৰ দৰে তোমালোকে দিনলিপি লিখানে? তোমালোকে যদিও দিনলিপি নিলিখা, এতিয়াৰ পৰা দিনলিপি লিখা অভ্যাস কৰিবা। দিনলিপি লিখিলে আমাৰ দৈনন্দিন যিবিলাক কাম কৰোঁ সেইবিলাক আমি লিপিবদ্ধ কৰি ৰাখিব পাৰোঁ আৰু স্মৃতি হিচাপে আমি কেতিয়াবা চাই আমি সুখ অনুভৱ কৰিব পাৰিম। সেইকাৰণে তোমালোকে দিনলিপি লিখাৰ অভ্যাস কৰিবা। ক্ৰিয়াকলাপ ১ কি দিছে? চিত্ৰত দিয়া ফুলৰ পাহিবোৰত তুমি কৰি ভাল পোৱা কামবোৰ লিখা। তোমালোকে কিছুমান কাম কৰি ভাল পোৱা, সেই ভাল পোৱা কামবোৰ এই পাহিবিলাকত লিখিবলৈ কৈছে। ছবি অঁকা আৰু খেলা ধূলাটো দুটা উদাহৰণস্বৰূপে দি দিছে। গান গোৱা, গান শুনাও হ'ব পাৰে। তোমালোকে লিখিবা গান শুনা। তাৰপিছত কিতাপ পঢ়া আৰু কি হয়? তোমালোকে যি ভাল পোৱা, নিজৰ ভাল পোৱাবিলাক বেলেগ বেলেগ হ'ব পাৰে, লিখিবলৈ যত্ন কৰিবা। ইয়াত কৈছে যে সকলোৱে নিজৰ ভাল লগা কামবোৰ বেলেগ বেলেগ হ'ব পাৰে। মই কৈছোঁৱে আগতে যে সকলোৱে ভাল লগা কামবিলাক নিজৰ ভাল লগা কামবিলাক বেলেগ বেলেগ হয়। নিজৰ ভাল লগা কামবোৰ কৰি আমি আনন্দ অনুভৱ কৰোঁ। আনে আমাৰ আদৰ যতন ল'লে ভাল লাগে। যদি আমাক কোনোবাই আদৰ যতন লয় তেতিয়া আমাৰ ভাল লাগে। তোমাৰ প্ৰিয় খাদ্যবিধ কোনোবাই ৰান্ধি খুৱালে তুমি আনন্দ অনুভৱ কৰা, নহয় জানো? যিজনে তোমাক খাদ্যখিনি যাচিছে তেওঁ তোমাক তৃপ্তিৰে খোৱা দেখি আনন্দ লাভ কৰে। পিংকু আৰু আইতাৰ কথোপকথন। পিংকু আৰু আইতাই ইয়াত কথা পাতিছে। কেনেধৰণে পাতিছে চাওঁ। টিনাৰ ভাইক পিংকু বৰ চঞ্চল। সি কোনো কামেই ধৈৰ্য কৰিব নোৱাৰে। খোৱা বোৱাত তাৰ ৰুচি কম। খোৱাৰ সময়ত খৰখেদাকৈ খাই উঠি যায়। বেছিভাগ সময়তে সি কাঁহীৰ খাদ্যখিনি সম্পূৰ্ণকৈ নাখায়। এদিন আইতাকে পিংকুক ওচৰলৈ মাতি ক'লে, কি বুলি কৈছে চাওঁ। কি বুলি কৈছে? প্ৰথমতে, তুমি খাই ভাল পোৱা ফলটো লোৱাচোন। তেতিয়া কি কৈছে পিংকুৱে? আইতা, মই ফল মূল খাই ভাল নাপাওঁ। তেতিয়া আইতাকে কৈছে, এই মধুৰি আমকেইটা বৰ সোৱাদ, তুমি এটা খাই চোৱাচোন। পিংকুৱে মধুৰি আমটো হাতত লৈ ততাতৈয়াকৈ খাবলৈ ল'লে। যেতিয়া আইতাকে খাবলৈ কৈছে, মধুৰি আম এটা লৈ ততাতৈয়াকৈ খাবলৈ লৈছে। তেতিয়া আইতাকে কি কৈছে? পিংকু, মধুৰি আমটো লাহে লাহে চোবাই খোৱা। তেতিয়া পিংকুৱে কি কৈছে? আইতা, কিয় লাহে লাহে চোবাই খাব লাগে? তেতিয়া আইতাকে কৈছে, ভালদৰে চোবাই খালেহে সোৱাদ পাবা আৰু সহজে হজমো হ'ব। পিংকুৱে আইতাকৰ কথামতে মধুৰি আমটো লাহে লাহে চোবাই খাবলৈ ধৰিলে। ইমান সোৱাদ আইতা, মই আজিৰ পৰা খাদ্য লাহে লাহে ভালদৰে চোবাই খাম বুলি
পিংকুৱে কৈছে। কওঁ আহা, আইতা আৰু পিংকুৰ কথোপকথনৰ পৰা কি বুজিলা? আইতা আৰু পিংকুৰ যি কথোপকথন তাৰ পৰা আমি কি বুজিলোঁ? খাদ্য মন পুতি আৰু সাৱধানে খাব লাগে। আমি খাওঁতে কি খাদ্য খাইছোঁ তালৈ লক্ষ্য ৰাখিব লাগে। খোৱা বস্তুৰ ৰং, গঠন, গোন্ধ, সোৱাদ আদিৰ প্ৰতিও লক্ষ্য কৰিব লাগে। খাদ্যৰ গোন্ধ, সোৱাদ আৰু খালে কেনেকুৱা অনুভৱ হয় তাক বুজি লৈ আমি খাব লাগে বুলি কৈছে। সেই কথাকেইটা আমি পিংকু আৰু আইতাৰ কথোপকথনৰ পৰা আমি বুজি পাইছোঁ, হয়নে? তাৰপিছত ক্ৰিয়াকলাপটো কি দিছে? খাদ্য খাওঁতে কি কি নিয়ম মানি চলিব লাগে? শুদ্ধটোৰ ৰাইট চিন আৰু অশুদ্ধটোত পূৰণ চিন দিবলৈ কৈছে। এক, বহি লৈ মনোযোগেৰে খাব লাগে, এইটো সঁচা, এইটো ৰাইট চিন দিব লাগিব। 2, টিভি মোবাইল আদি চাব লাগে, এইটো নহয়, খাওঁতে আমি এইবিলাক চাব নালাগে। 3, সদায় সতেজ খাদ্য খাব লাগে, এইটো শুদ্ধ। 4, ততাতৈয়াকৈ খাব লাগে, এইটো অশুদ্ধ। কথা পাতি খাব লাগে, আমি খাওঁতে আমি কথা পাতিব নালাগে। 6 নম্বৰ, প্ৰয়োজনতকৈ বেছি পৰিমাণে খাদ্য খাব লাগে, শুদ্ধ। সদায় আনন্দমনে খাব লাগে, শুদ্ধ। 8, হাত ধুই খাদ্য খাব লাগে, এইটো শুদ্ধ, কাৰণে আমি ৰাইট চিন দিছোঁ। এইটো এটা দলীয় কাৰ্য দিছে, তোমালোকে দলত কৰিবলৈ চেষ্টা কৰিবা। খেতিৰ পৰা খোৱা থাললৈ শস্যৰ যাত্ৰা। খেতিৰ পৰা খোৱা থাললৈ শস্যৰ যাত্ৰা। এতিয়া খাদ্য মানে খেতি আৰম্ভৰ পৰা আমি সেই খেতি উৎপাদন কেনেধৰণে আমি খাওঁ, খোৱালৈকে যিটো শস্যৰ যাত্ৰা তাৰ বিষয়ে এটা ধুনীয়াকৈ ডায়েগ্ৰাম দিছে, চাওঁচোন। খাদ্য উৎপাদন কৰিবলৈ মানুহে কঠোৰ পৰিশ্ৰম কৰে। খাদ্য উৎপাদন কৰিবলৈ কি কৰে? মানুহে কঠোৰ পৰিশ্ৰম কৰিব লগা হয়। ইয়াতে আমি দেখিছোঁৱেই পথাৰত উৎপাদিত শস্যৰ পৰা ৰান্ধনীশালৰ খাদ্য প্ৰস্তুতিলৈকে মানুহৰ শ্ৰম জড়িত হৈ আছে। সেয়েহে থালত আৱশ্যকতকৈ বেছি পৰিমাণৰ খাদ্য লৈ কেতিয়াও অপচয় কৰিব নালাগে। থালত আমি কি হয়, আমাক যিমান খাদ্য লাগে তাৰ সিমানহে ল'ব লাগে, তাতকৈ বেছি খাদ্য লৈ আমি অপচয় কৰিব নালাগে। আমি খোৱা খাদ্যবোৰ ক'ৰ পৰা কেনেকৈ পাওঁ সবিচাই জানি লওঁ আহা। এই আমি খোৱা খাদ্য কেনেধৰণে পাওঁ, এতিয়া প্ৰথমতে ইয়াত কি দেখিছোঁ? পথাৰত হাল বোৱা দেখিছোঁ, আমি ট্ৰেক্টৰ আৰু গৰুৱে হাল বোৱা দেখিছোঁ। হাল বোৱাৰ পিছত কি হয়, তাত শস্য সিঁচা দেখিছোঁ, হয়নে? 3 নম্বৰত কি হয়, এই শস্য হিচাপে যি কঠীয়া হয়, কঠীয়া ৰোৱা দেখিছোঁ। 3 নম্বৰত এইটো ধান খেতিৰ এটা উদাহৰণ, ধান খেতি প্ৰথমৰ পৰা খেতি আৰম্ভণিৰ পৰা দেখুওৱা হৈছে। তাৰপিছত ইয়াত কি হয়, এই ধান খেতি হ'বৰ কাৰণে কি লাগিব? আমাক ৰ'দো লাগিব, হয়নে? আকৌ ইপিনে বৰষুণো লাগিব। এই দুইটাৰ সংমিশ্ৰণত কি হ'ব? আমাৰ খেতি ভাল হ'ব, হয়নে? তাৰপিছত কি দেখিছোঁ? আমি সাৰ দিয়া দেখিছোঁ, এইটো জৈৱিক সাৰ, কেঁচু সাৰ দিয়া দেখা গৈছে। তাৰপিছত এনে সাৰ দিয়াৰ পিছত, জৈৱিক সাৰ দিয়াৰ পাছত কি হয়? খেতি হৈছে, ভাল হৈছে, উৎপাদন বৃদ্ধি হৈছে। আমি তাৰপিছত এইবিলাক বন গজিছে, এই বনবিলাক খেতিয়কজনে চফা কৰা দেখিছোঁ। তাৰপিছত কি হৈছে? তাৰপিছত ধান পকিছে, পকাৰ পিছত ধান দাই পিনি ঘৰলৈ নিয়া হৈছে। তাৰপিছত ঘৰত মৰণা মৰা হৈছে। তাৰপিছত 10 নম্বৰত কি হৈছে? মৰণা মৰা হৈছে। মৰণা মৰাৰ পিছত কি হৈছে? গুটি ধান হৈছে। তাৰপিছত সেই ধানৰ পৰা চাউল হৈছে। আকৌ চাউলবিলাকে আমি কি কৰিছোঁ? ভাত হিচাপে ভাত ৰন্ধা দেখা পাইছোঁ। তাৰপিছত আমি একেবাৰে শেষত এই ভাত ৰন্ধাৰ পিছত আমি খাবলৈ পাইছোঁ। এটা দীঘলীয়া পদ্ধতি, এটা দীঘলীয়া প্ৰচেছ হয়, হয়নে? শস্য উৎপাদনৰ পৰা ৰান্ধনীশালত ৰান্ধি খোৱালৈকে শস্যৰ যাত্ৰাটো কি হয়? দীঘলীয়া। আমি এটা খুব দীঘলীয়া যাত্ৰা দেখিলোঁ। আমি 14টা পৰিক্ৰমা দেখিবলৈ পালোঁ, হয়নে? এই প্ৰক্ৰিয়াত কৃষক, বিক্ৰেতা, পৰিবহণকাৰী আদি শ্ৰম জড়িত হৈ থাকে। ইয়াত কি কৰিছে? এইটোত কি হয়? বিক্ৰেতাই বিকিছে চাউল, হয়নে? এই চাউল বিকিছে, বিক্ৰেতাই আকৌ ৰান্ধনশাললৈকে লৈ আহিছে, হয়নে? ইয়াৰ পৰা কিনি অনাৰ পিছত আমি
ঘৰত ৰান্ধিছোঁ, এটা দীঘলীয়া পদ্ধতি প্ৰচেছ হয়, প্ৰক্ৰিয়া। কৃষক, বিক্ৰেতা, পৰিবহণকাৰী আদি শ্ৰম জড়িত হৈ থাকে। পৰিবহণকাৰী এইজন পৰিবহণকাৰী হয়নে? কৃষক আৰু কৃষি শ্ৰমিকে এতিয়া কি কৈছে, কৃষি কাৰ্যত প্ৰাণীও কৃষকক হাল বোৱা, মৈ দিয়া, মৰণা মৰা আদি কামত সহায় কৰে। কৃষক আৰু কৃষি শ্ৰমিকে কঠোৰ পৰিশ্ৰম কৰি হাল বাই, মাটি চহাই, বীজ সিঁচি শস্য চপায়। সকলোবোৰ শস্য চপোৱাৰ পাছতে খোৱাৰ বাবে উপযোগী হৈ নুঠে। ধান, মাহ, সৰিয়হ আদি শস্যবোৰ উৰাল বা ঢেঁকীত খুন্দি জাতত পিহি নাইবা আধুনিক যন্ত্ৰ পাতিৰ সহায়ত খোৱাৰ বাবে উপযোগী কৰি লোৱা হয়। সকলোবোৰ সমন্বিত প্ৰচেষ্টাত আমি বহু প্ৰকাৰৰ শস্য, ফল মূল, শাক পাচলি আৰু অন্যান্য সামগ্ৰী পাওঁ বুলি কৈছে। দলীয় কাৰ্য দিছে, খেতিপথাৰৰ পৰা শস্য আনি ৰান্ধনীশালত ৰান্ধি খোৱালৈকে কাৰ কাৰ অৰিহণা থাকে দলত আলোচনা কৰি লিখা। সেইটো তোমালোকে এই আমি যিখন ছবি দেখিছিলোঁ, আমি শস্য আৰম্ভণিৰ পৰা একেবাৰে ৰান্ধি খোৱালৈকে দেখিছোঁ, তাৰ পৰাই তোমালোকে এইটো উত্তৰটো দলীয়ভাৱে কৰিব পাৰিবা। কোন থাকে? কৃষক থাকে, কৃষকৰ পিছত ৰোৱনী থাকে হয়নে? দাৱনী অৰিহণা থাকে, তাৰপিছত পৰিবহণকাৰীৰ অৱদান থাকে, বিক্ৰেতাৰ অৱদান থাকে, এইবিলাক তোমালোকে লিখিবা। আমি জীয়াই থকাত প্ৰকৃতিয়ে মুখ্য ভূমিকা পালন কৰে। প্ৰকৃতিৰ লগতে আমাৰ জীৱন যাত্ৰাত বিভিন্ন সময়ত বিভিন্নজনে সহায় কৰে। উদাহৰণস্বৰূপে সূৰ্যৰ পৰা আমি পোহৰ, তাপ আৰু শক্তি পাওঁ, এইটো প্ৰকৃতিৰ অৱদান। বায়ুত থকা অক্সিজেন গেছ উশাহত লৈ আমি জীয়াই থাকোঁ। আমি বায়ুত যিটো অক্সিজেন গেছ থাকে, সেই অক্সিজেন গেছ আমি উশাহত লওঁ। আৰু গছ গছনি আমাক খাদ্য, কাঠ আৰু ছাঁ দিয়ে। কৃষকে উৎপাদন কৰা শস্য আমি খাদ্যৰূপে গ্ৰহণ কৰোঁ। আমাৰ অসুখসকলে চিকিৎসক, নাৰ্ছ আদিয়ে চিকিৎসা প্ৰদান কৰে। শিক্ষকে আমাক শিক্ষাদান কৰে। পিতৃ মাতৃ আৰু অভিভাৱকে আমাক লালন পালন কৰে। সেয়ে আমি প্ৰকৃতিৰ লগতে আমাক সহায় কৰা সকলোৰে প্ৰতি কৃতজ্ঞ হ'ব লাগে। তাৰপিছত কি কৈছে, সুস্থ শৰীৰৰ বাবে পুষ্টিকৰ খাদ্যৰ লগতে কি লাগে, ব্যায়াম আৰু খেলা ধূলা কৰা দৰকাৰ। নিয়মীয়াকৈ ব্যায়াম আৰু খেলা ধূলা কৰিলে আমাৰ শৰীৰ কি হয়, সবল আৰু সক্ৰিয় হৈ উঠে। ই শৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নিয়মীয়াকৈ যদি আমি ব্যায়াম কৰোঁ, খেলা ধূলা কৰোঁ, আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কি কৰে, বৃদ্ধি কৰে। ক্ৰিয়াকলাপ 3 কি দিছে, তলত দিয়া ছবিকেইখনত কি কি খেল ধেমালি কৰি থকা দেখিছা লিখা। আমি প্ৰথমটোত দেখিছোঁ লুডু খেল খেলি থকা, লুডু খেল, দোলনা খেল, ৰছী টনা দেখিছোঁ, ৰছী টনা, টেকেলি ভঙা খেল, সুৰংগ খেল, এইটো পিঠ গুটি বা এইটো 5টা গুটি 5 গুটি খেল বুলিও ক'ব পৰা। খেলা ধূলাই শৰীৰৰ লগতে মনো সুস্থ কৰি ৰাখে। দলীয় খেল খেলিলে শৃংখলাবদ্ধতা, একতা বৃদ্ধি পায়। দলীয়ভাৱে আমি কেইবাজনো লগ হৈ দল হিচাপে যেতিয়া খেলোঁ, তেতিয়া কি হয়, শৃংখলাবদ্ধতা, আমাৰ ডিচিপ্লিনটো বাঢ়ে, একতা ইউনিটিটো আমাৰ বৃদ্ধি হয় হয়নে? ইয়াৰ জৰিয়তে বিভিন্ন জনৰ লগত বন্ধুত্ব গঢ়ি উঠে। ই মন প্ৰফুল্ল কৰি ৰাখে। সেয়ে সুস্থ আৰু সুখী জীৱনৰ বাবে সকলোৱে খেলা ধূলা কৰাটো প্ৰয়োজন। আমি খেলিব কি কাৰণে লাগে, সুস্থ আৰু সুখী জীৱনৰ বাবে আমি খেলা ধূলা কৰিব লাগে। জানি লওঁ আহা, ব্যায়ামৰ উপকাৰিতা। ব্যায়াম কৰিলেনো কি উপকাৰ হয় ইয়াত দিয়া হৈছে। নিয়মিত ব্যায়ামে কি কৰিব পাৰে, ৰোগ দূৰ কৰিব পাৰে, মনোযোগ আৰু একাগ্ৰতা বঢ়ায়, শৰীৰ সুস্থ কৰি ৰাখে, পেশীসমূহ সবল কৰে আৰু শক্তি বঢ়ায়, খাদ্য হজম হোৱাত সহায় কৰে, মন প্ৰফুল্ল কৰি ৰাখে। এইবিলাক নিয়মিত ব্যায়ামে কৰা উপকাৰিতা। তলত দিয়া যোগাসনবোৰ একেৰাহে এসপ্তাহৰ বাবে অনুশীলন কৰা। এই যোগাসনবিলাকৰ কিছুমান দিছে তোমালোকক, কিছুমান 3টা যোগাসনৰ ছবি দেখিবলৈ পাইছোঁ, কেনেধৰণে যোগাসন কৰিছে দেখিবলৈ পাইছোঁ। আৰু এই এসপ্তাহৰ বাবে অনুশীলন কৰা বুলি কৈছে। তুমি কেনে অনুভৱ কৰিলা নিজৰ ভাষাত লিখা। এইটো তোমালোকে ঘৰত নিজাববীয়াকৈ কৰিবা। এনেধৰণৰ এই ছবিকেইখন চাই এনেধৰণেই হুবহু একেধৰণে কৰিবলৈ যত্ন কৰিবা। আৰু তাৰপিছত তোমালোকে কেনেকুৱা অনুভৱ হ'ল লিখিবলৈ যত্ন কৰিবা। স্বাস্থ্য ভালে ৰাখিবলৈ মুকলি পৰিৱেশত কৰা ব্যায়ামৰ লগতে ধ্যান আৰু যোগ চৰ্চাৰো প্ৰয়োজন। আমি বিদ্যালয়ত আমি যোগ চৰ্চা কৰোঁৱেই কেতিয়াবা হয়নে? সেই যোগ চৰ্চাই আমাৰ কি কৰে, স্বাস্থ্য ভাল কৰে বুলি কৈছে। দীঘলীয়া সময় ধৰি খেলা ধূলা আৰু কাম বন কৰিলে আমাৰ শৰীৰটো কেনেকুৱা লাগে বাৰু?
দীঘলীয়া সময় যদি আমি একেলগে একেৰাহে খেলা ধূলা কৰোঁ কাম বন কৰোঁ তেতিয়া আমাৰ অৱস লাগে হয়নে ভাগৰ লাগে নহয়নে ভাগৰ লাগিলে আমাৰ মনত উদ্যম নাথাকে তেতিয়া আমাক জিৰণি প্ৰয়োজন হয় শুলে আমাৰ শৰীৰটো জিৰণি পায় আমি যেতিয়া শুওঁ যে শুলে আমাৰ যে শৰীৰটো কি হয় জিৰণি পায় টোপনি ভাল হ'লে ভালকৈ পঢ়া শুনা খেলা ধূলা আৰু কামত মন দিব পাৰি জিৰণি ল'লে শৰীৰ আৰু মন সতেজ হৈ উঠে আৰু আমি আকৌ উদ্যমেৰে কাম কৰিব পাৰোঁ আমি জিৰণি ল'লে কি লাভ হয় বুলি ক'লে যদি আমাক প্ৰশ্ন দিয়ে জিৰণি লোৱাৰ ফলত কি লাভ হয় তেতিয়া আমি ক'ব লাগিব যে জিৰণি ল'লে শৰীৰ আৰু মন সতেজ হৈ উঠে আৰু আমি আকৌ উদ্যমে কাম কৰিব পাৰোঁ প্ৰকল্প এটা দিছে তোমালোকক এইটো নিজেই কৰিবা তলৰ তালিকাখনৰ এটা সপ্তাহত তুমি কৰা কিছুমান বিশেষ কাৰ্য আৰু সেইবোৰত কিমান সময় কটালা লিখা কাৰ্যবোৰ কৰি কেনে অনুভৱ কৰিলা প্ৰকাশ কৰিবলৈ প্ৰতীক চিহ্নত ৰাইট চিন দিয়া আৰু প্ৰতীক চিহ্ন এই প্ৰতীক চিহ্নটোৱে সুখ বুজাইছে এইটোৱে খং বুজাইছে এইটোৱে দুখ আৰু এইটোৱে উৎসাহ বুজাইছে সোমবাৰে ধৰা তুমি কৰিলা কি সাধু কিতাপ পঢ়া এইটো সময় কিমান 1 ঘণ্টা আৰু তোমাৰ খুব আনন্দ লাগিলে তেতিয়া আনন্দ সুখ অনুভৱ কৰিলা তেতিয়া তুমি এইটোত ৰাইট চিন দিব পাৰা এইকেইটাও তোমালোকে মঙ্গলবাৰে কি কৰিলা যদি খং উঠিছে তেতিয়া খং উঠিলে এইটো দিব ইয়াত ৰাইট চিন দিবা এনেধৰণে নিজেই কৰিবা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আমি সজাগ হ'ব লাগে কোনোবাই আমাক স্পৰ্শ কৰিলে আমি যদি নিৰাপদ আৰু যতন লোৱা যেন অনুভৱ কৰোঁ সেয়া হৈছে নিৰাপদ বা ভাল স্পৰ্শ নিৰাপদ বা ভাল স্পৰ্শ কি যদি আমি যদি কোনোবাই স্পৰ্শ কৰিলে আমাক যদি কোনোবাই স্পৰ্শ কৰে যদি নিৰাপদ আৰু যতন লোৱা যেন অনুভৱ কৰোঁ সেয়ে নিৰাপদ বা ভাল স্পৰ্শ কোনোবাই আমাক স্পৰ্শ কৰিলে যদি আমি অস্বস্তি অনুভৱ কৰোঁ বা ভয় খাওঁ সেয়া হৈছে বেয়া স্পৰ্শ এতিয়া ক্ৰিয়াকলাপ 5 কি দিছে তলৰ ছবিকেইখনলৈ ভালদৰে চোৱা নিৰাপদ স্পৰ্শ বুলি ভবা ছবিৰ তলৰ বাকচত ৰাইট চিন আৰু নিৰাপদ স্পৰ্শ নহয় বুলি ভবা ছবিৰ তলৰ বাকচত পূৰণ চিন দিয়া এতিয়া এই মাকে শিশুটিক মৰম কৰিছে এইটো নিৰাপদ হয় আৰু হেণ্ডশেক দিয়া কৰ্মৰ্দন কৰা এইটো আমি ইয়াত কি হয় নিৰাপদ যেন অনুভৱ দেখা নাই এইটো ডাক্তৰে দিছে এইটো নিৰাপদ স্পৰ্শ তোমালোকে এইকেইটা নিজে কৰিবলৈ যত্ন কৰিবা যদি কোনোবাই এইটো তোমালোকে কেনেকুৱা এইটো নিৰাপদ বুলি ভাবিছা ৰাইট চিন দিবা এইটো নিৰাপদ যদি ভাবিছা ৰাইট চিন যদি নিৰাপদ বুলি পূৰণ চিন দিবা এইটো কি হয় নিৰাপদ যদি ভাবিছা তেতিয়া এইটোতো ঘুচিয়া দৰে দেখা গৈছে হয়নে এইটো নিৰাপদ নহয় এইটো কেনেকুৱা দেখিছে এইটো যদি নিৰাপদ বুলি নাইবা কটা চিন দিবা যদি কোনোবাই স্পৰ্শ কৰিলে তোমাৰ পছন্দ হয় তেতিয়া প্ৰতিবাদ কৰি সেই স্থানৰ পৰা আঁতৰি আহিবা আৰু গোপনে নাৰাখি লগে লগে পিতৃ মাতৃ মানে মাক দেউতাক অভিভাৱক শিক্ষক নাইবা ডাঙৰক জনাবা যদি তোমাৰ নিৰাপদ স্পৰ্শ বুলি তোমালোকৰ অনুভৱ নহয় তেতিয়া তোমালোকে ঘৰত জনাবলৈ কৈছে আৰু ঘৰত নজনালেও তুমি শিক্ষক আৰু ডাঙৰক জনাব পাৰা সুস্থ আৰু সুখী জীৱনৰ বাবে নিয়মিত পুষ্টিকৰ খাদ্য খোৱা খেলা ধূলা আৰু ব্যায়াম কৰা জিৰণি লোৱা অতি প্ৰয়োজনীয় মন সুস্থ কৰি ৰাখিবলৈ আমি ভাল পোৱা কামবোৰ কৰিব লাগে আমাৰ মনটো যদি সুস্থ কৰি ৰাখিব বিচাৰোঁ তেতিয়া আমি ভাল পোৱা কামবোৰ কৰিব লাগে আনক সহায় কৰিলে আৰু আনে কৰা সহায়ৰ বাবে কৃতজ্ঞতা জনালে আমি সুখ অনুভৱ কৰোঁ এই অভ্যাসবোৰে আমাৰ শৰীৰ সবল আৰু মন আনন্দিত কৰি ৰাখে এতিয়া শৰীৰ সবল আৰু মন আনন্দিত কৰিবলৈ কোনবিলাক অভ্যাস আমি কৰিব লাগে আমি এই পঢ়ি অনুভৱ কৰিব পাৰিছোঁ হয়নে এতিয়া অনুশীলনী ইয়াৰ পাঠভিত্তিক ক্ৰিয়াকলাপলৈ আহিছোঁ তলত 1 নম্বৰত কি দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধটোৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা ক টোপনি ভাল নহ'লে কি হয় সুখী অনুভৱ কৰোঁ ভালকৈ কামত মন দিব নোৱাৰি বেছি সময় ধৰি কাম কৰিব পাৰি ভোক বেছিকৈ লাগে এতিয়া এইটো শুদ্ধ আমি দুইটোত আমি কি দিব লাগিব এইটো তোমালোকে এইটো দুইটো সম্পূৰ্ণকৈ গোল কৰিবা খাদ্য খোৱাৰ সময়ত কি কৰিব লাগে এক দিছে খং ৰাগেৰে খাব লাগে এইটো নহয় কথা পাতি খাব লাগে এইটোও নহয় টিভি মোবাইল চাব লাগে 3 নম্বৰটো দিছে এইটোও নহয় একে ঠাইতে বহি খাব লাগে এইটো শুদ্ধ আমি সেইকাৰণে 4টো এইটো আমি গোল কৰিম এইটো সম্পূৰ্ণকৈ আমি গোল কৰি দেখিম 2 নম্বৰ খালী ঠাই পূৰ কৰা নিজৰ ভাল লগা কামবোৰ কৰি আমি কি হ'ব আনন্দ অনুভৱ কৰোঁ এইটো আনন্দ অনুভৱ হ'ব খ খাদ্য খালী ঠাইত হ'ব মন পুতি আৰু সাৱধানে খাব লাগে
গ খেলা ধূলাই শৰীৰ লগতে মনো, এইটো মনো হ'ব, মনো সুস্থ ৰাখে। 3 নম্বৰ উত্তৰ লিখা। 3 নম্বৰ উত্তৰ লিখিবলৈ কৈছে। আমি কটো দিছে খাদ্য মনোযোগেৰে খালে কি কি উপকাৰ হয়। মই উত্তৰবিলাক লিখি ৰাখিছোঁ, চোৱাচোন কি হ'ব। খাদ্য মনোযোগেৰে খালে, মনোযোগেৰে আৰু ভালদৰে চোবাই খালে খাদ্যৰ সোৱাদ পোৱাৰ লগতে খাদ্য হজমো হয়। এনেধৰণে ধুনীয়াকৈ লিখিবা। খ আমি ভাগৰ আঁতৰাবলৈ কি কি কৰিব লাগে। উত্তৰটো কি হ'ব। আমি ভাগৰ আঁতৰাবলৈ জিৰণি ল'ব লাগে। জিৰণি ল'লে শৰীৰ মন সতেজ হৈ উঠাৰ লগতে আমি আকৌ ন উদ্যমেৰে কাম কৰিব পাৰোঁ। গ নম্বৰ কোনবোৰ কামে মনত আনন্দ দিয়ে গৈছে। উত্তৰটো আমি কেনেধৰণে লিখিম। যেতিয়া আমি আমাৰ ভাল লগা কামবোৰ কৰোঁ তেতিয়া আমি সুখী আৰু আনন্দিত হওঁ। আনে আমাৰ আদৰ যত্ন ল'লে বা প্ৰিয় খাদ্য ৰান্ধি খুৱালেও আমাৰ ভাল লাগে বা আনন্দ লাগে। এনেধৰণে লিখিবা। 4 নম্বৰ কি কৈছে, শুদ্ধ বাক্যটোত ৰাইট চিন আৰু অশুদ্ধ বাক্যটোৰ কাষত পূৰণ চিন দিয়া। ক কৃষক আৰু কৃষি শ্ৰমিকে কঠোৰ পৰিশ্ৰম কৰি হাল বাই মাটি চহায় বীজ সিঁচি। কৃষক আৰু কৃষি শ্ৰমিকে কঠোৰ পৰিশ্ৰম কৰি হাল বাই মাটি চহাই বীজ সিঁচি শস্য চপায়। এইটো শুদ্ধনে? তাৰপিছত খটো দিছে আমাক সহায় কৰা সকলোৰ প্ৰতি কৃতজ্ঞ হ'ব লাগে। গটো দিছে ব্যায়াম আৰু খেলা ধূলা কৰিলে আমাৰ শৰীৰ দুৰ্বল হয়। প্ৰথমটো শুদ্ধ হয়। আমাক সহায় কৰা সকলোৰ প্ৰতি কৃতজ্ঞ হ'ব লাগে, এইটো শুদ্ধ। ব্যায়াম আৰু খেলা ধূলা কৰিলে আমাৰ শৰীৰ দুৰ্বল হয়, সেইটো অশুদ্ধ। আমাৰ শৰীৰ সুস্থ হৈ হয়, হয়নে? 5 নম্বৰটো কি হৈছে, খাদ্য অপচয় ৰোধ কৰা 3টা উপায় লিখা। এতিয়া আমি কি লিখিম। খাদ্য অপচয় কৰা ৰোধ কৰা 3টা উপায় হ'ল ক প্ৰয়োজন অনুসৰি খাদ্য লোৱা, প্ৰয়োজন অনুসৰি খাদ্য লোৱা আৰু ৰন্ধা। এইটো এটা প্ৰথম। খ অৱশিষ্ট খাদ্য সংৰক্ষণ কৰি পুনৰ ব্যৱহাৰ কৰা। গটো অতিৰিক্ত খাদ্য ওচৰ চুবুৰীয়া বা প্ৰয়োজনীয় ব্যক্তিক দান কৰা। এইটো আমি 3টা উপায় এনেধৰণে লিখিব পাৰোঁ। 6 নম্বৰটো দিছে আমাৰ শৰীৰৰ বাবে ব্যায়াম কিয় প্ৰয়োজনীয়। উত্তৰটো কেনেধৰণে লিখিম। আমাৰ শৰীৰৰ বাবে ব্যায়াম অতি প্ৰয়োজনীয় কাৰণ নিয়মিত ব্যায়ামে শৰীৰ সুস্থ কৰি ৰাখে। 1 নম্বৰটো। খটো ব্যায়ামে মনোযোগ আৰু একাগ্ৰতা বঢ়ায়। গ ব্যায়ামে খাদ্য হজম হোৱাত সহায় কৰে। ঘ ব্যায়ামে ৰোগ দূৰ কৰিব পাৰে। ঙ ব্যায়ামে মন প্ৰফুল্ল কৰি ৰাখে। তাৰপিছত প্ৰথম চটো নিয়মিত ব্যায়ামে পেশীসমূহ সবল কৰে আৰু শক্তি বঢ়ায়। আজি পাঠটোৰ পাঠভিত্তিক ক্ৰিয়াকলাপ ইমানেই আছিল। তোমালোকে নিজাববীয়াকৈ পাঠটো পঢ়ি নিজা ধৰণে প্ৰশ্ন সাজি নিজাকৈ উত্তৰ কৰিবলৈ যত্ন কৰিবা। আজি পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম। ধন্যবাদ।